গান মাষ্টাৰ এমচি ছাৰ নহয়নে? হয় ৰ পিছে তইনো মোক কেনেকে চিনি পালে? নহয় মানে আপোনাক দেখিলে শিল্পী যেন লাগে যে সেইকাৰণে মই গম পাই গৈছো আপুনি এজন এমচি ছাৰ। নমস্কাৰ, মই গুলি। গুলি? তই পিছে মই আগতে দেখোন কতো দেখা নাছিলো। কেনেকে দেখিব? মই মেলো ভাগিনীয়ে নতুনকে আহিছো গাঁৱলৈ। মেলোৰ ভাগিনী? হয় হয় নেকি? হয় দেখোন তাৰ ঘৰতে ৩-৪ দিন মান থাকি আহিলো, তোক দেখোন একবাৰো দেখা নাই। নহয় মানে আপুনি যোৱাৰ পিছতে মই আহি পাইছোহি। পিছে কলৈ যায় আপুনি? মই মানে অলপ ফেজালত পৰি আছো, পইচা অলপ তুলবা লাগে। এই মানে টেনচন ছাৰক কথা দিছিলো মই 1 লাখ টকা দিবা লাগে নহয়, এটা ফিল্ম বনোৱাৰ কথা। তাকেই তুলবা যাই আছো মই গুৱাহাটীত। সেইকাৰণে আপোনাক টেনচন চাই বিচাৰি ফুৰিছে গোটেইখন। কিয়নো? এই মানে আপুনি গমেই নাপায় নেকি আমাৰ গাঁৱত এতিয়া ইলেকশ্যনৰ বতৰ চলিছে নহয়। হয় নেকি? সেইকাৰণে মানে আমাৰ গাঁৱত এতিয়া 2জন কেণ্ডিডেট উঠিছে। এজন হৈছে ডাংকাটি বাই উৰফে মৰমী বাইদেউ, মানে মৰমী বাইদেউ একেষ্টে খাপলাংকাই উঠিছে। মইনো কি কৰিম ইলেকশ্যনত? মই আপোনাক অনুৰোধ কৰিছো আপুনি মানে মৰমী বাইদেউ হৈ কেইটামান গান গাই কেম্পেইনিং কৰি দিব লাগে। পিছে মইনো ক'ত থাকিম? মই খৰবাৰী নোহা মানুহ। আপুনি থাকা টেনচন ল'ব নালাগে নহয়। আমাৰ যে টেনচন ছাৰে আপোনাৰ কাৰণে ধুনীয়া চাংঘৰ এটা বনাই থৈ দিছে। হয় নেকি? আৰু তলত ধোঁৱা দি থৈছে, আপুনি খালি এই চাংঘৰটোত বহিব লাগে আৰু গান গাই থাকিব লাগে। হয় নেকি? হয়। পিছে ক'ত আছে টেনচন ছাৰনো? টেনচন ছাৰে মানুহটো ক'ত আছে বা? মই ফোনটো লগাই দে বিজি মানুহটো য'তে নাপায় নহয় আপুনি। ছাৰ ক'ত আছে? মই মানে গান মাষ্টাৰ ছাৰক লগ পাইছো, মোৰ লগতে আছে মানুহজন। হয়। মানুহটো যাব ওলাইছিলে নহয়, মইহে ৰখাইছো। পঠাই দিম। মই আপোনাৰ ওচৰলৈকে পঠাই দিছো দেই। মানে হেৰি ছাৰ একদম পাৰ্চেলটো যে এনেকে গৈ পেলাই এনেকে যিটো পাৰ্চেলি পালে আপুনি সেইডোখৰতে ছাৰ ৰখি আছে। আপোনাৰ কাৰণে মানে ৰখি আছে। আপুনি যাওক, ধুনীয়াকে ছাৰৰ লগত বাৰ্তাটো লাভ কৰক, যাওক। পিছে মোৰ কথাটো নাপাহৰিব আৰু মৰমী বাইদেউ। শিল্পী মানুহ দেখিলেই লাগে আপোনাক। যাওক। নাপাহৰিব মৰমী বাইদেউ। হেল্ল'। কি খবৰ? ভালে আছা? আছো আৰু কিবাকে আৰু। হয় নি? ঠিকে আছে বাৰু। টেনচন ছাৰ। 1 মিনিট। হেৰি দিয়া, অকণমান পিছত কথা পাতি আছো বাৰু। মোৰ বন্ধু এজন আহিছে। বহ। মই তোকে ৰখি আছিলো আৰু। পিছে বেগ চেক লৈ কলৈ যাবি? ছাৰ কি কম আৰু, অলপ উগুল থুগুল হৈ আছে। বিয়াটো কেঞ্চেল হ'ল নহয়, আৰু আপোনাক দি মই 1 লাখ টকা দিম বুলি কৈছিলো, সেইটো মানে পুৰা হোৱা নাই, আধাহে হৈছে। মানে পইচা পাতিও হোৱা নাই, থাকা মেলাও ঠিক নাই। সেইকাৰণে মই ক'ত থাকো ক'ত নাথাকো হৈ গৈছে। সেইকাৰণে মই গুৱাহাটীত যাব ওলছো ছাৰ। কেলে গুৱাহাটীলৈ যাব লাগে? মই আছো নহয়, মই থাকোতে গুৱাহাটীলৈ যাব নালাগে নহয়। সেইকাৰণে মই তোক ৰখি আছো আৰু গুলিক লগাই দিছো। বিয়াখন কেনেকৈ ভাঙিলে সেইবোৰ কথাও মই গম পাইছো। পিছে মই চব ফিটিং কৰি দিছো নহয়। ফিটিং কৰিছা? কেনেকে? বিয়া ফিটিং হৈ গ'ল। বিয়া দেখোন মোৰ কেঞ্চেল হৈছে ছাৰ, কেনেকে ফিটিং হ'ল আৰু? কেলে? মই আছো নহয়, মই মালিকনীৰ লগত কথা পাতিছো নহয়, ফিটিং কৰি দিছো। আৰু খাপলাংকাই এইবোৰ কথা পাতিছে, খাপলাংকাই ফিটিং কৰিছে আৰু। হয় নেকি? আচ্ছা, হেৰি নহয়, আমাৰ যে গাঁৱত ইলেকশ্যন আহিছে, তই গম পাইছনে নাই? ছাৰ গুলু না মুলু কৈছে? গুলু নহয়, গুলি। তাকেইতো আৰু। এইবাৰ হেৰিচনত আমাৰ খাপলাংকাই ইলেকশ্যনৰ খাৰা হৈছে নহয়। হয় নেকি? তাৰ এগেইনষ্টে আমাৰ মৰমী বাই ওৰফে ডাংকাটি বাই তাইও খাৰা হৈছে। গতিকে 1 গুলি 2 চিকা হ'ব এইবাৰ। হয় নেকি? পিছে খাপলাং উঠছি আৰু ডাংকাটি বাই উঠছি। পিছে ডাংকাটি বাইৰ লগতনো মই কি কৰিব লাগিব? মানে সহায় কৰিব লাগিব। এইফালেও মাৰিব লাগিব, সেইফালেও মাৰিব লাগিব, বুজিছ? কথাটো কিন্তু তই খাপলাংকাইক নকবি, বুজিছ নাই? বাকী যি কৰিব লাগে মই কৰিম আৰু এইবাৰ যদি কিবাকে ইলেকশ্যনত জিতো নহয়, তই মালামাল হৈ গলি, ময়ো মালামাল হৈ গলো। এতিয়া মানে তই খাপলাংকাই ঘৰতে থাকিব লাগিব, বুজিছ? মই চব বন্দোবস্ত কৰি দিছো। আৰু তোক খাপলাংকাই ঘৰত থাকিব নোৱাৰা বুলি কৈছিলে বোলে। এতিয়া মানে চব ফিটিং কৰি দিছো, বুজিছ নাই? এতিয়া খাপলাংকাই ঘৰতে থাকিবি আৰু খাবি আৰামছে। তাৰপিছত মই আহিম গধূলিকে, আহি বাকী কথাবোৰ পাতিম আৰু, বুজিছ নাই? মানে এইবাৰ ইলেকশ্যনত তই মানে নাচিব লাগিব, গান গাব লাগিব, কেম্পিং কৰিব লাগিব, মানে হেল্প কৰিব লাগিব। পিছে ছাৰ জলদি আহিবি, চিন্তা কৰিব নালাগে, মই আহি যাম গধূলি আৰু বাকী কথাবোৰ পাতিম আৰু গোটেইবোৰ বহি ভালকৈ ডিছকাছ কৰি ল'ম আৰু কেনেকৈ কি কৰিব লাগে।
মই আছো না টেনশ্যন ল'ব নালাগে মোৰ কথা মতে চলি গ'লে হ'ল আৰু দে বুজিছ পিছে এতিয়া কি এতিয়া খাপলাংকা ঘৰলৈ তই ফটাফট গুচি যাবি খাপলাংকা ঘৰতে থাকিবি আৰু মই খাপলাংকা কৈ দিছোঁ খাপলাংকা তোক নাৰাখো বুলি কৈছিলে বোলে এতিয়া ৰাখিব খাপলাংকা ঘৰতে থাকিবি খাবি ল'বি আৰামছে থাকিবি তাৰপিছত মই আহি যি কথা পাতিব লাগে পাতিম আৰু হ'বনে পিছে জলদি আহিবি ছাৰ মই আকৌ দেৰি নকওঁ আৰু তই যা যাগে যা খাপলাংকা ঘৰলৈ যাগে মই মানুহ এজন ৱেইট কৰি আছোঁ আৰু হ'ব দে এইবাৰহে মানে মাছ জালত ভালকৈ ফচি যাব আৰু হেল্ল' আছোঁ আৰু কি কৰিবি আৰু ইলেকশ্যনৰ বতৰ আমাৰ সেই খাপলাংকা ইলেকশ্যনত এইবাৰ উঠিব নহয় আৰু মৰমী বাই উঠিব এইবাৰ একেবাৰে কথা বেলেগ হৈ যাব বেজ জমিব আৰু হ'ব দে বাৰু গৈ আছোঁ বাৰু হ'ব অ'কে বাই বাই বিয়া বিয়া লাগিছে বিয়া লাগিছে গাত খাপলাংকা হাই বিয়া লাগিছে গাত মোৰ আজি মনটো ইমান ফূৰ্তি লাগছে একদম ফৰ্চা লাগছে মানে ৰোমান্টিক লাগছে শিল্পী মান্থ ঐ খাপলাংকে ক'ত গেলেনো আছো না কোনে আইছে চা বিয়া লাগিছে গাত ঐ খাপলাংকাই বিয়া লাগিছে গাত ঐ জিএমচি তোৰ আজি বিৰাট ফুৰ্তি লাগিছে দেখোন ফুৰ্তি লাগছে তোৰ কিবা বিয়া লগা গান গাইছা এই গেঞ্জিৰ লগত কিবা বিয়াখন ঠিক হ'ল নেকি তেতেৰে সখীয়ে কিনো কথা কোৱা তই দেখোন বিয়াটো মোৰ ফিটিং কৰি দিছিলে তোৰ বিয়া মই ফিটিং কৰছো সেইকাৰণেতো আনন্দতে গাইছো মই গান বিয়া লাগিছে গাত এতিয়া আৰু কিয়া দিয়া তই মনৰ মৰা খাত কোনে ক'লা মই তোৰ বিয়া ফিটিং কৰা বুলি এই টেনশ্যন ছাৰে কৈছে তই বোলে মোক তাড়াতাড়ি মাতি পঠাইছা আৰু গেন্দ্ৰীৰ লগত বোলে আকৌ বিয়াটো ফিটিং কৰছা তোক মই মাতিছো এইটো কথা সঁচা কিন্তু বিয়াৰ কথাটো একদম মিছা মই তোক মাতছো কিবা বেলেগ দৰকাৰতহে থেত্ৰে টেনশ্যন ছাৰে তেনেহ'লে মিছাই ক'লা নেকি এনে কোৱা নাই আমাৰ কামটো যদি সফল হয় তোৰ বিয়াখন একদম ফিটিং হৈ যাব কাম কি কাম সফল হ'ব লাগে তোৰ মই এবাৰ ইলেকশ্যন খেলি মিনিষ্টাৰ হ'ম খাপলাংকা তই মিনিষ্টাৰ হবি সেইটোৰে তলৈকে আহিলে মই মিনিষ্টাৰ হ'ব নোৱাৰো নেকি পাৰবি কিন্তু এইদৰে গেলা খাই থকা মানুহ কোনেনো ভোট দিব সেইটোৰে এটা নাহং নহয় মন্ত্ৰী অফিচত খাম আৰু একদম দাবীটো খাম লালটুজি তোৰ খাব পাৰবি মোৰ লগত হয় নেকি মই মন্ত্ৰী হ'ব পাৰিলে তোৰো বিয়াখন ধুমধামকে পাতি দিম গেন্দিৰ মালিকিনীয়ে মোক দিলেহে তই বিয়াটো ধুমধাম পাতবা পাৰবি নেদিলেনো তই কেনেকে পাতবা পাৰবি এই মিনিষ্টাৰৰ কথা কোনে পেলাব কি চিন্তা কৰ তই পুলিচবোৰ হাতৰ মুঠিতে থাকিব তাইক মই দাগি লৈ আহিম ভালে চিন্তা কৰছা তই সেইকাৰণে মই তোক তলপে ভাল পাং আৰু ভাল পালি নহ'ব আগতে তই মোক ইলেকশ্যনৰ কামবিলাক কৰিব লাগিব তই গান গাই চব মানুহবিলাকক পাগল কৰি দিব লাগিব এই জিএমচি থাকোঁতে তই 1 মিনিটো চিন্তা নকৰবি খাপলাংকাই মোৰ গানৰ যাদুৰে গোটেই অসমৰ মানুহ মই বলিয়া কৰি দিম মুঠতে এইবাৰ তোক জিকাইহে এৰিম তই যদি মোক জিকাব পাৰা মনত ৰাখবি তইও উঠি যাবি মই তোক বিয়া কৰি ৰাখিম বিয়ে তাৰ মানে সিটোনো কি পূৰ্বক একো নাজানা তই কোনোবা যদি মানুহে মোক আগতে লগ ধৰিব আহে তাৰ আগতে তোক লগ ধৰিব তোৰ পৰা পাৰ্মিশ্যন ল'ব তাৰ পিছতে মোক লগ ধৰিব আহিব বুজি পালো মানে ময়ো ছেকেণ্ড মন্ত্ৰী হ'ম সেইটো নহয় তই ফাৰ্ষ্ট মন্ত্ৰী হবি কাৰণ তোকে আগতে লগ ধৰিব হ'ব দে হ'ব পিছে টিকেটটো পালি না নাই এই টিকেটৰ কথা একদম চিন্তাই নকৰবি সেইগিলা সব টেনশ্যনে কৰব আৰু হন
আজিৰ পৰা তই মোৰ ঘৰতে থাকবি খাবি ফূৰ্তি কৰবি গানো গাই থাকবি মাজে মাজে বুজা নাই আৰু পুৰা গান মাৰি মাৰি গাঁৱে গাঁৱে মিটিং কৰিব লাগিব তই একো টেনশ্যন নলবি এই জিএমচিয়ে কথা দিলওঁ খাপলাংখাই জিন্দাবাদ জিন্দাবাদ খাপলাংখাই জিন্দাবাদ জিন্দাবাদ কিন্তু এটা কথা কি পোষ্টাৰত তোৰ ফটোৰ লগতে মোৰো এখন ফটো দিবি হ'ব দে দিম ঐ জিএমচি তই সঁচাকে কচোন মই বাৰু মিনিষ্টাৰ হ'ব পাৰিম না থাত্ৰে কিনো কোৱা তই মিনিষ্টাৰ হোৱা বুলি ভাবিয়েই লো মন্ত্ৰী মন্ত্ৰী লাগিছে মন্ত্ৰী মন্ত্ৰী লাগিছে গান অ খাপলাংখাই মন্ত্ৰী মন্ত্ৰী লাগিছে মন্ত্ৰী মন্ত্ৰী লাগিছে গান জয় খাপলাংখাই জিন্দাবাদ খাপলাংখাই জিন্দাবাদ খাপলাংখাই জিন্দাবাদ খাপলাংখাই জিন্দাবাদ ও রহিলা বাই বিমল দা আৰু টেনশন দাও জানাছে জানো গুৱাহাটী গৈছিল কিন্তু আমি বিমল দাক যিমান ভাল বুলি ভাবছিলো একদম তাৰ উল্টাটো হে কিয়া কি কল্লানো বিমল দাই কি কৰলাক মানে হি আমাৰ ৰহিলা বাইক টেনশন দাই গম নাপোৱাকে গুৱাহাটীৰ পৰা পলাই লৈ গৈছে আৰু পলাই লৈ যাই বলে ক'বাত বেচপা হলছিল কি রহিলা বাই বিমল দাই বেছি দিবা হলছিল তাৰ পিছত কি হলনো তাৰ পিছত কি হ'ব কোনো মতে ৰহিলা বাই তাক মাৰধৰ কৰি পলাই আহিছে রহিলা বাইৰ লগত ইমান ডাঙৰ ঘটনা হৈ গেল মই দেখোন গমেই পা নাছলো কি কৰবি আৰু তাই বিমল দাক পটকে বিশ্বাস কৰি লৈছে পাক দে ইটা তাই নিজৰ ভুলৰ পৰিণাম হাতে হাতে পাইছে কি কৰবি আৰু তাইৰ ভাগ্যত যি হবা লাগা আছিল তো হলে তাইৰ কাৰণে কাকাৰো একেবাৰে অৱস্থা নাই অনবৰতে দুখ কৰি থাকে হয় নেকি দুখ তো কৰবই দেচোন ইমান ডাঙৰ ঘটনা ঘটি গৈছি দুখ নকৰিনো কি কৰব হেৰি নহয় পিছে ৰহিলা বাইনো ক'ত আছে এতিয়া বাপেকে আহি ঘৰত লৈ গৈছে হয় নেকি এটা কাম কৰবি তাইক তহঁতে অলপ সান্তনা দিবি সান্তনাটো দিয়ে আছো পিছে তই একদিন আহিবিচোন আমাৰ ঘৰত বহুদিন অহা নাই দেখোন তই দে হ'ব দে যাম ইতা মোৰ দেৰি হৈছে ঘৰক যাং দে তো যা যা পিছে আহিবি দে দি যাম যা বাবা মই অলপ আহো ৰ ক'ত যা আৰু তই এই বান্ধৱী এটাৰ ঘৰৰ পৰাই আহো এই হৈ যোৱা ঘটনাবিলাক আৰু ভাবি ভাবি মনটো বেয়া নকৰিবি এষাৰ কথা আছে হৈ যোৱা ঘটনা পাৰ হৈ যোৱা সময় আৰু এৰি দিয়া খৰ এইকেইটা বস্তু কেতিয়াও ধৰি ৰাখিব নোৱাৰি আৰু পৰিৱৰ্তন কৰিবও নোৱাৰি বাবা মই এইগিলা কথা ভাবি থকা নাই আৰু মই নিজৰ ভুলৰ কথা চিন্তা কৰিহে মনটো কিবা বেয়া লাগে হেতেৰিকা মানুহ মাত্ৰেই ভুল হয় আৰু এই বাৰে বাৰে হৈ যোৱা ভুলবিলাক সংশোধন কৰিহে জীৱনৰ প্ৰকৃত পথত উপনীত হ'ব পাৰিবি নাজানো আৰু মোৰ ভুলৰ ক্ষমা আছে নে নাই মাত্ৰ এটা কথাই জানো মই কাৰোবাৰ আশাৰ সৈতে খেলি মই বৰ ডাঙৰ ভুল কৰিলো যাৰ শাস্তি ভগৱানে মোক হাতে হাতে দিলা দে হ'ব আৰু এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে তই এতিয়া ক'ত যাব খুজিছা সোনকালে যা আৰু সোনকালে ঘূৰি আহিবি মই এইখিনি সামৰি থৈ পথাৰৰ পৰা আহিব লাগিব যা হ'ব দে বাবা যা যাওঁ দে হেতেৰিকা কি হ'ব ভগৱানে মোৰ কপালত এইবিলাক দুখকেই লিখিছিল আৰু দে যি হয় হ'ব আৰু ঐ এজনী আহিছে চা এইজনীৰ লগত যে কথা পাতিব ইচ্ছাই নাই তোৰ লগত কথা পাতিব মনে নোযোৱা হৈছে ঠিকেই কৈছ দে তহঁতে মই তহঁতৰ লগত কথা পাতিবৰ যোগ্যই নহয় কি কৰিমনো মোৰ বহুত ডাঙৰে ভুল হৈ গেল এনেকুৱা ভুল কৰিলো যিটো ভুলৰ কোনো ক্ষমাই নাই তথাপিতো মই ভাবিছো কি ভাবিছ এতিয়া ভাবি একো লাভ নাই সকলো শেষ হৈ গ'ল তই এনেকুৱা কাম কৰাৰ আগতে এবাৰ ভাবি চাব লাগিছিল ইমান নিজ কাম কৰিবি বুলি আমি সপোনতো ভবা নাছিলো মই আচলতে তাৰ ধন সম্পত্তি দেখি একেবাৰে পাগলাই হৈ গৈছিলো পাছত কি হ'ব
মোৰ একো ভাবাই নহ'ল সেইকাৰণে এনেকুৱা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এবাৰ আমাক সুধিব লাগিছিল সঁচাই ৰহিলা ধন সম্পত্তিৰ লোভত তই বহুত ডাঙৰ ভুল কাম কৰি পেলালি পিলিঙাৰ ধন সম্পত্তি নাথাকিলেও তাৰ এখন সঁচা অন্তৰ আছিল মই জানো পিলিঙাই মোক বহুত ভাল পাইছিল বুলি কিন্তু যেতিয়া মই বিমলৰ লগত ফুৰি চাকি আৰু মিছা মিছা কথাবোৰত মই ভুল গৈছিলো এতিয়া মই তাৰ ফল একেবাৰে হাতে হাতেই পাইছো ছোৱালী মানুহৰ জীৱনত বৰ সমস্যাও তোৰ যে এতিয়া বদনাম হ'ল তাক তই কেনেকৈ নোহোৱা কৰিবি তই যোৱাৰ পিছত পিলিঙাকাৰ অৱস্থা বৰ বেয়া হৈছিল কিন্তু মৰিবই খুজিছিল মোৰ এটা ভুলৰ কাৰণে সব শেষ হৈ যাব মই একেবাৰে ভবাই নাছিলো পিলিঙাই অন্তৰত ইমান দুখ পাব বুলি জনা হলে মই কেতিয়াও নগলো হয় আমি এতিয়া কি কৰিম তোকতো আমি সহায় কৰিব নোৱাৰো মোক সকলোৱে এৰি থৈ গুচি গেল মই এতিয়া ক'ত যামনো কি কৰিম একো ভাবিয়ে পোৱা নাই উই মৰমৰ গিন্দ্ৰে শুন কি হল মোৰ ওচৰত নাহা কিয়া তোৰ ওচৰত যাবা ভয় লাগে নহয় তই যিহে একদম পটককে কালিমাই ৰূপ ধৰা কালি মই ৰূপ নধৰঙা সঁচাই না একদম সঁচাই এতিয়া ক কি হল এতিয়া কওঁ মানে তই কি মোৰ লগত বিয়াত নপঢ়া নেকি হা তই মোৰ লগত কি এনে প্ৰেমৰ লোক ভাগু কৰি আছা নেকি মানে কি টাইম মাইনাছ নহয় টাইম পাছ কৰি আছা নেকি তই কিয় হেংকে ভাবছা মই একো টাইম পাছ কৰা নাই একদম সঁচাই ভাল পাইছিলো তই হে মোক আজি বিয়া পাতিম কালি বিয়া পাতিম বুলি ঠগাই আছিলি সেইকাৰণে মোক খঙতে জিএমচিৰ লগতে বিয়াত বহিম বুলি কৈছিলো ছোৱালী মানুহতো ভৱিষ্যতৰ কথা আছে তই একদম টেনশ্যন নলবি তই এবাৰ চাই থাক 2 মাহত নহলেও 4 মাহত নহলেও 9 মাহত তক মা কচম বিয়া কৰাম মই তোৰ যদি মোক বিয়া পাতব মন আছে তই একদম ডাইৰেক্ট মালিকিনী বাইদেউৰ লগত কথা পাতবি তেৰি মই কথা পাতটো পাতিম হা কিন্তু মালিকিনী বাইদেউৰ লগত নহয় তোক জন্ম দিয়া মায়েৰ লগত হে কথা পাতিম মই আৰু তোক যে মই বিয়া কৰাই আনিম বাইদেউ ঘৰবে নানং নহয় তোক ডাইৰেক্ট নিজৰ মায়েৰে ঘৰৰ পৰা আনিম মই কথাটো অসম্ভৱ হ'ব নেকি কাৰণ মালিকিনী বাইদেউ তোক পাব নেকি মনত কিয়নো সৰুৰ পৰা ডাঙৰ দীঘল কৰিছি নহয় মালিকিনী বাইদেউ ডাঙৰকে বিয়া দিম বুলি কৈছি তো গতিকে মই মালিকিনী বাইদেউ ঘৰৰ পৰাই বিয়া হ'ম তেৰি বিৰাট ডাঙৰ প্ৰব্লেমত পৰলুং দেখোন পিছে মই এতিয়া কি কৰিলে ভাল হ'ব ন তই যি কৰা একদম ভাবি চিন্তি কৰিবি আৰু হয় নেকি কিবা এটা কৰবা লাগবো